নমস্কাৰ, গুড মৰ্ণিং অসম সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। ধামেলগঞ্জ আজি গমেই পাইছে, যিহেতু আজি আমি আলোচনা কৰিম যে আছাম কামাণ্ডোৰ ওপৰত। আছাম কামাণ্ডোৰ ওপৰত বহু ল'ৰা ছোৱালীয়ে হয়তো মোক কমেণ্টত সুধি আছিলে, দাদা আছাম কামাণ্ডোৰ ৰিজাল্ট কেতিয়া দিব, বা আছাম কামাণ্ডোৰ ওপৰত আমাৰ CM ছাৰ একো কোৱা নাছিলে নেকি। ঠিক তেনেকুৱা ধৰণৰ বহু বস্তু মোক কমেণ্ট আহিছে, এইটো কাৰণে আপোনালোকৰ লগত মই ভিডিঅ'টো আগবঢ়াই দিম বুলি ভাবিলোঁ। তো এতিয়া আমি আলোচনা কৰিম যে আছাম কামাণ্ডোৰ ওপৰত। আছাম কামাণ্ডোৰ বিষয়ে হয়তো বহু ল'ৰা ছোৱালীয়ে হয়তো এতিয়া মোক কমেণ্ট কৰি আছিলে, সেইকাৰণে আপোনালোকক বা আপডেটখিনি জনাই দিওঁ বুলি ভাবিছোঁ, বা আপডেট আমাৰ কি আহিছে বা কি অহা নাই, বা আমাক ৰিজাল্ট কেতিয়া দিব। বহু ল'ৰা ছোৱালী হয়তো এতিয়া সপোন আছাম কামাণ্ডোৰ ওপৰত। আছাম কামাণ্ডো হয়তো বহু ল'ৰা ছোৱালী এতিয়া ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে। ইমান কষ্টৰে ইণ্টাৰভিউ দিছিলে, ৰানিং কৰিছিলে, প্ৰেক্টিছ কৰিছিলে, এক্সাম দিছিলে, ভাইভা দিছিলে, আৰু ইমান কষ্ট বা ইমান টকা পইচা খৰচ কৰি ইণ্টাৰভিউ দিছে। তো হয়তো বহু ল'ৰা ছোৱালী হয়তো এতিয়া ডিপ্ৰেশ্যন পৰি আছে, মোৰ ৰিজাল্ট আহিবনে নাই, বা মোৰ চিলেক্ট হ'বনে নাই, আনচিলেক্ট হ'বনে, বা কি হ'ব, গোটেই হয়তো দিনটো ভাবি হয়তো চিন্তা কৰি আছে কিছুমান ল'ৰা ছোৱালীয়ে হয়তো। বা কিছুমান ল'ৰা ছোৱালীয়ে হয়তো টাইম পাছৰ কাৰণে তেওঁলোকে হয়তো ইণ্টাৰভিউ দিছিলে, বা তেওঁলোকে হয়তো কিছুমান চবেই এটা বেলেগ বেলেগ ধৰণৰ এটা হয়তো ভাবি আছে। তো এতিয়া আমি প্ৰথমতে আমি আলোচনা কৰিম যে আমাৰ ৰিজাল্টটো কেতিয়া দিব। তো ৰিজাল্টটোৰ ওপৰত হয়তো আমাৰ আজিৰ পৰা 2-3 দিনৰ আগত আমাৰ CM ছাৰে লাইভত আহি কৈছিলে যে আমাৰ আছাম কামাণ্ডোৰ ওপৰত একো কোৱা নাছিলে, যে আমাৰ আছাম পুলিচ ABUBৰ হয়তো আমাৰ বাধা দিছে বুলি কৈছিলে। তাৰ যিহেতু যোৱাকালি হয়তো আমাৰ এটা পেপাৰ বা এটা নটিচ এটা পাইছোঁ যে আমাৰ 14 তাৰিখৰ ভিতৰত আমাৰ আছাম পুলিচ ABUB কিবা এটা আপডেট এটা আহিব। তাৰমানে আমাৰ হাইকোৰ্টত এটা বাধা দিয়া আছে, এইটো কাৰণে এটা 14 তাৰিখত এটা ডেট দিয়া আছে, তাতে আমাৰ ৰিজাল্ট আহিবনে নাই তাতে ফিক্স হ'ব। তো এতিয়া আমি প্ৰথমতে আমি আলোচনা কৰিম যে আমাৰ যিহেতু গ্ৰেড 4, গ্ৰেড 3 বা মেডিকেল বিভাগৰ বা শিক্ষক বিভাগৰ গোটেইখিনি হয়তো ৰিজাল্ট কেতিয়া দিব হয়তো তেওঁলোকে হয়তো ফিক্স হ'ল। পষ্ট গ্ৰেজুৱেট, গ্ৰেজুৱেট লেভেলৰ বা এইবিলাকৰ হয়তো ৰিজাল্ট কেতিয়া দিব তেওঁলোকে হয়তো ডেট দিছে। আৰু বাকী হয়তো আমাৰ আছাম পুলিচ ABUB আৰু কামাণ্ডোৰ ওপৰত বা SIৰ ওপৰত, এইবিলাকৰ এই 3টা বিভাগৰ ওপৰত হয়তো তেওঁলোকে হয়তো গুৰুত্ব দিয়া নাই, বা তেওঁলোকে হয়তো এতিয়ালৈকে ডেট দিয়া নাই যে আমাৰ আছাম পুলিচ ABUB কেতিয়া ৰিজাল্ট দিয়া হ'ব, বা SIৰ ৰিজাল্ট কেতিয়া দিব, বা কামাণ্ডোৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব। তো তাৰ ওপৰত একো আপডেট আহি পোৱা নাই আজিলৈকে। তো এইটো আপোনালোকৰ ABUBটো 14 তাৰিখত কিবা এটা আপডেট আহিব, হাইকোৰ্টে এটা এইটো তাৰিখ দিছে। তো এইটো এতিয়া আমি চবেই এটা ভাবিবলগীয়া কথা। হয়তো কামাণ্ডোৰ ওপৰতো হয়তো নটিচ আহিব লাগে, তাততো একো গণ্ডগোল হোৱা নাছিলে, বা তাততো আকৌ কাটকৰ বদলি বা কিছুমানে হয়তো আইকত কৰা নাছিলে। তাৰ ওপৰতনো কিয় নটিচ বা ৰিজাল্টৰ কাৰণে নটিচ হোৱা নাই। তো তাৰ ওপৰতে বহু ল'ৰা ছোৱালীয়ে এইটো কমেণ্ট কৰিছে মোক, বা SIটো এইটো গণ্ডগোল হোৱা নাছিলে, SIটো কেতিয়া দিবগৈ তেনেকুৱা ধৰণৰ হয়তো বহু ল'ৰা ছোৱালীয়ে হয়তো তেনেকৈ এতিয়া কমেণ্ট কৰি আছিলে। তো এইটো কাৰণে আপোনালোকৰ লগত ভাবিলোঁ আলোচনা কৰাটো দৰকাৰ হয়, বা যোনে যোনে কি বিচাৰে বা ৰিজাল্ট কেতিয়া আহিব বিচাৰে কমেণ্ট কৰিব। এতিয়া বহু ল'ৰা ছোৱালীয়ে হয়তো এতিয়া অপেক্ষা কৰি আছে আছাম কামাণ্ডোৰ ওপৰত ৰিজাল্ট, বা পুলিচৰ ওপৰত বেছিভাগ হয়তো পষ্ট আছে। তো এইটো কাৰণে আছাম পুলিচ ABUB বা SI বা কামাণ্ডোৰ ওপৰত বহু ল'ৰা ছোৱালীয়ে হয়তো এতিয়া ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে, বা ৰিজাল্টটো সোনকালে লাগে যদি আপোনালোকে কমেণ্ট কৰিবা, আৰু কমেণ্টৰ ওপৰত আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰি থাকিম। তো এইটোৱে আছিল আজি ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব।